নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত আজিৰে পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে চৰকাৰে। কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব, ক'ত কৰিব লাগিব, সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালক দিব নতুনকৈ ৰেচন কাৰ্ড। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, সবিশেষ আপডেট আহি পৰিছে। পোনপটীয়াকৈ চাই লওক। আজিৰে পৰা গাঁও হ'বলৈ যাওক ৰাজ্যৰ মহিলাসকল, কাৰণ নাম পঞ্জীয়ন নকৰিলে নাপাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন। লগত লৈ যাওক প্ৰয়োজনীয় নথিপত্ৰ আৰু যাৱতীয় সকলোখিনি নথিপত্ৰ। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আজিৰে পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভা, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকক বাছনিভুক্ত কৰিব। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব হিতাধিকাৰী বাছনিভুক্ত। আৰু অৰুণোদয় আঁচনি লাভ কৰিব হ'লে পঞ্জীয়ন কৰিব লাগিব সকলো হিতাধিকাৰীয়ে। নতুন হিতাধিকাৰীৰ লগতে পূৰ্বতে অৰুণোদয় আঁচনি পাই থকা সকলেও নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। গাঁৱে গাঁৱে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভাত সকলো মহিলা উপস্থিত থাকিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰীসকলে আৰু নতুন আবেদনকাৰীও যাব লাগিব সভালৈ বুলি ঘোষণা কৰিছে। এই সভাত উপস্থিত হৈ নিজৰ নাম পুনৰ কৰিব লাগিব নতুনকৈ পঞ্জীয়ন। আৰু 15 ডিচেম্বৰ পুৱাৰে পৰাই আৰম্ভ হৈছে পঞ্জীয়নৰ প্ৰক্ৰিয়া। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি থকা সকলেও নতুনকৈ পঞ্জীয়ন কৰিব লাগিব নাম। বাছনি সভাত নাম অন্তৰ্ভুক্ত কৰিলেহে পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন। সাজু কৰক আপুনিও আপোনাৰ সকলোখিনি নথিপত্ৰ, কাৰণ যিসকলে যোগ্য হ'ব তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। তাৰ বাবে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক চৰকাৰে ঘোষণা কৰিছে। আৰু নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব পাৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰ্ড। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আছে, লগতে নিজৰ বেংক একাউণ্ট আছে, যিসকল যোগ্য পৰিয়াল হ'ব তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 1.0 আৰু 2.0 অধীনত টকাসমূহ পাইছিলে তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। 28 ডিচেম্বৰৰ আগতে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকক অন্তৰ্ভুক্ত কৰিব। আৰু এখন সভাত, অৰ্থাৎ গাঁও সভাত গৈ আপোনালোকে নিজৰ নামসমূহ পঞ্জীয়ন কৰিব লাগিব, নিজৰ ডকুমেণ্টছখিনি লগত নিব লাগিব। আৰু তাতে গৈ কিন্তু আপোনালোকে নিজৰ নামসমূহ অন্তৰ্ভুক্ত হ'ল নে নাই সবিশেষ জানিব পাৰিব। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু যোগ্য পৰিয়াল হ'ব তেওঁলোককে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদিহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, কি কি নথিপত্ৰ লাগিব ইতিমধ্যে মই এটা ভিডিঅ' বনাই আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাছিলে তেনেহ'লে অতি শীঘ্ৰেই ভিডিঅ'টো চাই ল'ব। আৰু যদি কি কি ডকুমেণ্টছ লাগিব আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলো মহিলাই অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰে। আৰু সঠিক শুদ্ধভাৱে যাতে আবেদন কৰিব পাৰে, যাতে আহিবলগীয়া সময়ত তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্গত যাতে তেওঁলোকে প্ৰতি মাহেকত 1250 টকাকৈ লাভ কৰে। আৰু এই টকাটো আহিবলগীয়া সময়ত কিন্তু বৃদ্ধি কৰিবলৈ আছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়াল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল যোগ্য হয় তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব। পোনপ্ৰথমে ৰেচন কাৰ্ডক লৈ কি কি ঘোষণা কৰিছে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, আজি হৈছে 15 ডিচেম্বৰ। জিলাই জিলাই বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আজিৰে পৰা ৰেচন কাৰ্ড বিতৰণ কৰিব জিলাই জিলাই। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ, যিসকলৰ ৰেচন কাৰ্ড নাই বা আবেদন কৰিছিলে। আজিৰে পৰা সকলো জিলাই জিলাই বিতৰণ কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ড। যিসকলে আবেদন কৰিছিলে, ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। ৰেচন কাৰ্ড পালে প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ 5 কেজিকৈ চাউল। আৰু মুঠ 3,59,941টা পৰিয়ালে উপকৃত হ'ব অৰুণোদয় আঁচনিৰ লগত আৰু ৰেচন কাৰ্ডৰ জৰিয়তে। নতুনকৈ 6,50,000কৈ অধিক হিতাধিকাৰীক দিব নতুনকৈ ৰেচন কাৰ্ড। বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা আৰু ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ ৰন্ধন গেছ আৰু 2টাকৈ চিলিণ্ডাৰ লাভ কৰিব বিনামূলীয়াকৈ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত ৰন্ধন গেছ ভৰালে লাভ কৰিব 330 টকা কেছবেক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আন এটা ভাল খবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই বা আবেদন কৰিছিলে তেওঁলোকে আজিৰে পৰা তেওঁলোকক ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব জিলা ভিত্তিত। গতিকে যিসকল যোগ্য পৰিয়াল হ'ব তেওঁলোকক এই ৰেচন কাৰ্ড দিব যিসকলে আবেদন কৰিছিলে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।
গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড লাভ কৰিব পাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।